পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 7 হিন্দীৰ 7 নম্বৰ পাঠ অপনো কে পত্ৰ এই পাঠৰ প্ৰশ্ন উত্তৰকেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু যোনে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ইয়াৰ পৰা আৰম্ভ হৈছে তোমালোকৰ অভ্যাসমালা, ঠিক আছে, অর্থাৎ অনুশীলনী। তোমালোকক 1 নম্বৰত দিছে নিম্নলিখিত প্ৰশ্নকে উত্তৰ দিও। এই প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগে, সেইকেইটা 1 মাৰ্কৰ কুৱেশ্যন হয়, 1 মাৰ্কৰ প্ৰশ্ন হয়, ঠিক আছে। তাৰপিছত দিছে সংক্ষেপ মে উত্তৰ দিও, ঠিক আছে। এনেকৈ মানে তোমালোকক প্ৰথমে দিছে পাঠ সে, তাৰপিছত দিছে পাঠ কে আसपास, ঠিক আছে। তাৰপিছত দিছে ভাষা অধ্যয়ন, ঠিক আছে, আৰু শেষত তোমালোকক কিছুমান শব্দ অৰ্থ দি দিছে। তো বলা আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে গোটেইকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ। 1 নম্বৰত চোৱা, তোমালোকক 1 নম্বৰত দিছে নিম্নলিখিত প্ৰশ্নকে উত্তৰ দিও, অৰ্থাৎ তোমালোকক তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ দিছে। তোমালোকৰ প্ৰথম কুৱেশ্যনটো হৈছে গৌতম আৰু গীতাঞ্জলি কাহা খেল ৰহে থে। গৌতম আৰু গীতাঞ্জলি ক'ত খেলি আছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা গৌতম और गीतांजलि आंगन में खेल रहे थे। आंगन মানে হৈছে চোতাল, অৰ্থাৎ গৌতম আৰু গীতাঞ্জলি সিহঁতৰ চোতালত খেলি আছিল। খত তোমালোকক সুধিছে गौतम और गीतांजलि के पिता को चिट्ठी भेजने में देर क्यों हुई थी। ইয়াত তোমালোকক সুধিছে যে গৌতম আৰু গীতাঞ্জলিৰ দেউতাকৰ চিঠি পঠোৱাত কিয় পলম হৈছিল, অৰ্থাৎ কিয় লেট হৈছিল। तो यार उत्तर तुम्हारे लिखिबा गौतम और गीतांजलि के पिता को चिट्ठी भेजने में देर इसलिए हुई थी क्योंकि उनका तबादला अरुणाचल प्रदेश में हुआ था। तबादला माने হৈছে ट्रांसफार, ठीक আছে। गौतम और गीतांजलि देउताকৰ ट्रांसफार ক'ত হৈছিল? अरुणाचल प्रदेशত হৈছিল। और उनकी ड्यूटी चीन की सीमा पर लगी थी। আৰু তেখেতৰ ডিউটি ক'ত লাগিছিল? তেখেতৰ ডিউটি চীন আৰু ভাৰতৰ সীমাত, অৰ্থাৎ বৰ্ডাৰত লাগিছিল, ঠিক আছে, বা বৰ্ডাৰত হেৰি পৰিছিল, ডিউটি পৰিছিল। जहाँ से टेलीफोन करना और चिट्ठी भेजना आसान नहीं था, ঠিক আছে। আৰু বৰ্ডাৰৰ পৰা হেৰি ফোন কৰা বা চিঠি পঠোৱা সহজ নহয়, সেইকাৰণে মানে গৌতম আৰু গীতাঞ্জলিৰ দেউতাকে চিঠি অলপ পলমকৈ পঠাইছিল, বুজিছা। তো এতিয়া লিখিবা, উত্তৰটো একেবাৰে চমুকৈ লিখিছোঁ তোমালোকৰ কাৰণে মই। এতিয়া গত চোৱা, গত আছে বালুকপুং মে কিসনে ৰাজধানী বনৱাই থি। ইয়াত একচুৱেলি থি হ'ব, প্ৰশ্নটোত এইটো ভুল হৈ আছে, ইয়াৰ পৰা থি তোমালোকে চাই লিখিবা বা কিতাপৰ পৰা চাই থি বুলি লিখিবা প্ৰশ্নটো, ঠিক আছে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা বালুকপুং মে ৰাজা বান কে পুতে ভালুক নে अपनी ৰাজধানী বনৱাই থি, ঠিক আছে। অৰ্থাৎ ৰজা বা বান ৰজাৰ নাতি ভালুকে ভালুকপুঙত নিজৰ ৰাজধানী সাজিছিল, ঠিক আছে। এইটো তোমালোকে উত্তৰটো লিখি ল'বা, একেবাৰে সহজতে লিখিছোঁ। আৰু তোমালোকৰ যিটো হেৰি আছে কি বুলি কয় 1 নম্বৰৰ যিটো ফাৰ্ষ্ট কুৱেশ্যন গৌতম আৰু গীতাঞ্জলি কাহা খেল ৰহে থে, ইয়াত চাবা উত্তৰটোত শেষত আছে খেল ৰহে হে আছে, ঠিক আছে। এইটো একচুৱেলি থে হ'ব, ঠিক আছে, যিহেতু ফাৰ্ষ্ট টেন্সত আছে থে হ'ব, বুজিছা। তোমালোকে থে বুলি লিখি দিবা। गत चुआ गत दिसे गौतम और गीतांजलि के पिता कौन सी नौकरी करते थे और उनका तबादला किस जगह पर हुआ था। या तुम्हालोक सुधिसे जे गौतम और गीतांजलिर देउताके की चाकरी करिছিল और तेखेतर ट्रांसफार কোন জেগাত হৈছিল বা কলৈ হৈছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা गौतम और गीतांजलि के पिता भारतीय स्थल सेना में नौकरी करते थे और उनका तबादला अरुणाचल प्रदेश में हुआ था, ঠিক আছে। गौतम और गीतांजलिर देउताके ভাৰতীয় স্থল সেনাত নকৰি কৰিছিল, অৰ্থাৎ সেনা বাহিনীত কাম কৰিছিল, ঠিক আছে। আৰু তেখেতৰ ট্ৰান্সফাৰ অৰুণাচল প্ৰদেশলৈ হৈছিল। তাৰপিছত তোমালোকক 2 নম্বৰত দিছে সংক্ষেপ মে উত্তৰ দিও, অৰ্থাৎ তোমালোকক উত্তৰকেইটা সংক্ষেপত দিবলৈ দিছে, ঠিক আছে, অৰ্থাৎ চমুকৈ উত্তৰবিলাক দিবলৈ দিছে। আৰু কত দিছে 2 নম্বৰ কত দিছে অৰুণাচল के पास दर्शनीय स्थलों के नाम लिखो। তোমালোকক অৰুণাচলৰ 5খন পৰ্যটনস্থলীৰ নাম লিখিবলৈ দিছে। তো তোমালোকে এইদৰে নামকেইটা লিখিবা
अरुणाचल के पास दर्शनीय स्थल है टावांग, बुमडिला, টিপি, বালুকপুং और জিৰো। ঠিক আছে, আৰু কেইটামান পৰ্যটনস্থলীৰ নাম আছে, কিতাপত তোমালোকে চাবা। ঠিক আছে, আৰু এইকেইটা লিখিলেও হৈ যাব। তাৰপিছত ঘৰত তোমালোকক সুধিছে টিপি কি বিশেষতা क्या है, অৰ্থাৎ টিপিৰ বিশেষত্ব কি? তোমালোকে ইয়াৰ আনসাৰত লিখিবা अरुणाचल प्रदेश में स्थित टीपी दर्शनीय स्थल की विशेषता रही है कि यह आर्किडों से भरा एक अविस्मरणीय स्थल है। ঠিক আছে, এইটো লিখি ল'বা তোমালোকে, একেবাৰে সহজকৈ লিখি আনিছোঁ তোমালোকৰ কাৰণে। এতিয়া গত চোৱা তোমালোকক গত সুধিছে অৰুণাচল কি সম্পৰ্ক ভাষা, অৰ্থাৎ যোগাযোগ ভাষা और भाई तुम्हारी रील पे भले ही 100 लाइक आ जाएं, लेकिन अगर सिर्फ 5 शेयर आए हैं ना तो वो रील कभी কাৰ্যালয়ীন ভাষা কিয়াকে হে। কাৰ্যালয়ীন ভাষা মানে চৰকাৰী ভাষা, মানে যিটো ভাষাৰ যোগেদি মানে চৰকাৰী কাম কাজ কৰা হয়। ঠিক আছে, চৰকাৰী কাম কাজ কৰিবৰ কাৰণে যিটো ভাষা ব্যৱহাৰ কৰা হয় সেইটো কাৰ্যালয়ীন ভাষা বুলি কোৱা হয়। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা অৰুণাচল কি সম্পৰ্ক ভাষা হিন্দী और কাৰ্যালয়ীন ভাষা अंग्रेजी है, বা কাৰ্যালয়ীন ভাষা হে अंग्रेजी, এইটো লিখিবা। ঠিক আছে, অৰ্থাৎ অৰুণাচলৰ যোগাযোগ ভাষা হৈছে হিন্দী আৰু চৰকাৰী ভাষা হৈছে ইংৰাজী। घट चुआ तुमको घट दिसे टावांग शहर के बुद्ध मंदिर के बारे में संक्षिप्त जानकारी दो। तुमको टावांग शहर बुद्ध मंदिर विषय चमुकै तथ्य दिबले दिसे। तो यार उत्तर तुमको लिखिबा टावांग शहर का बुद्ध मंदिर विश्वविख्यात है। टावांग शहर बुद्ध मंदिर विश्वविख्यात। यह मंदिर करीब 400 साल पुराना है। ये मंदिर तो प्राय 400 बছৰ पुरानी। इस मंदिर में दिसंबर जनवरी महीने में बड़ा उत्सव होता है। ये मंदिर तो दिसंबर और जनवरी माहत डांगर उत्सव है। ठीक है, तो ये तुम्हारे उत्तर तो लिखि लबा घर उत्तर तो। इतने 3 नम्बर चुआ 3 नम्बर तुम्हारे दिसे पारिवारिक पत्र में कौन कौन से अंग होने चाहिए, पाठ के आधार पर एक रूपरेखा बनाकर लिखो। तो तुम्हारे उत्तर दी हेडुआ लिखिबा पारिवारिक पत्र में सबसे ऊपर संबोधन होना चाहिए। ठीक है, पारिवारिक पत्र बा चिठित सबतके आगते संबोधन हो लगे। उसके दाहिने और चिट्ठी भेजने वाले का स्थान और दिनांक लिखा जाता है। ठीक है, और चिठिखনৰ সোঁফালে चिठी पठुৱাজনৰ जगह नाम और तारीख तो लिखिब लगे। ठीक है, इसके बाद अभिवादन, मूल कलेवर और अंत में सनिर्देश देकर पत्र को समाप्त किया जाता है। तो यार तुम्हालोकर कारण मैं एटा चिठी लिखि आनिছোঁ। तो चुआ तार पिছত तुम्हालोके एडुवे लिखिबा और इसके आधार पर एक पारिवारिक पत्र का रूपरेखा दिया गया है। तो तुम्हालोके एडुवे एटा चिठी लिखिबा। এই কুৱেশ্যনটোৰ আনসাৰত তোমালোকে নিজৰ তৰফৰ পৰা নামবিলাক বেলেগ দিব পাৰা। ঠিক আছে, पूज्य पिताजी सादर प्रणाम। या तुम्हालोके जगह नाम लिखिबा जोर पर चिठी लिखि आछा এই जगहটোৰ नाम और तारीखটো। ठीक है, तो तुम्हालोके चिठीखन एदरे लिखिबा हमारी तरफ से आपके लिए ढेर सारा प्यार। তাৰপিছত कैप्शन को लिखिबा हमें आपकी चिट्ठी मिलने पर बेहद खुशी हुई। आशा करते हैं कि आप सकुशल हैं। हमारे यहाँ भी सब कुशल मंगल है। पिताजी, इस बार बिहू के उत्सव में छुट्टी लेकर आना। हम सब एक साथ बिहू मनाएंगे। आपकी बहुत याद आती है। भगवान से प्रार्थना है कि आप वहाँ खैरियत से रहे। अच्छा, आज के लिए बस इतना ही। चिट्ठी के उत्तर की प्रतीक्षा रहेगी। ठीक है, हेडुआ लिखिबा। तार पिছত तुम्हालोके लिखिबा आपकी प्यारी बेटी बा बेटा। तार पिছত तुम्हालोकर नामটো लिखि दिबा, निजर निजर नाम। ठीक है, हेडुआ तुम्हालोके लिखिबा। इतना साइड चुआ तुम्हालोक साइड दिसे पाठ के आधार पर टावांग के बारे में 5 वाक्य लिखो। तुम्हालोक पाठर आधार टावांगर विषय
পাঁচটা বাক্য লিখিবলৈ দিছে তো তোমালোকে পাঁচটা বাক্য লিখিবা 1 নম্বৰত লিখিবা টাৱাং অৰুণাচল प्रदेश का एक दर्शनीय स्थल है টাৱাং হৈছে অৰুণাচল প্ৰদেশৰ এটা দৰ্শনীয় স্থল নেক্সট লিখিবা टावांग शहर में स्थित एक बुद्ध मठ है जो 400 साल पुराना है ठीक है তাৰপিছত লিখিবা टावांग मठ में 700 बुद्ध साधु ठहर सकते हैं তাৰপিছত লিখিবা टावांग मठ दूर से किले जैसा दिखाई देता है তাৰপিছত লিখিবা टावांग मठ के पास से एक जलधारा भी बहती है ঠিক আছে এইটো ধুনীয়াকৈ লিখিবা তাৰপিছত আছে पाठ के आसपासर 1 नंबर আছে सूचना प्रौद्योगिकी के विकास के साथ साथ संपर्क व्यवस्था में भरपूर बदलाव आ रहा है ঠিক আছে অৰ্থাৎ কৈছে যে তথ্য প্ৰযুক্তিৰ বিকাশৰ সমান্তৰালকৈ যোগাযোগ ব্যৱস্থাটো বহু পৰিৱৰ্তন ঘটিছে तुम पत्रों के अलावा संपर्क साधन के अन्य उपायों की एक सूची बनाओ और उनकी तस्वीरों का संग्रह करके कापी पर चिपकाओ ঠিক আছে তোমালোকক কৈছে যে চিঠিৰ বাহিৰে আৰু কি মাধ্যমৰ যোগেদি আমি যোগাযোগ কৰিব পাৰিম সেইবিলাকৰ এখন তালিকা বনাবলৈ দিছে আৰু সেইবিলাকৰ ছবি সংগ্ৰহ কৰি বহীত লগাবলৈ দিছে তো তোমালোকৰ কাৰণে মই এখন তালিকা বনাই নিছো তোমালোকে কেৱল তালিকাটো লিখিলেই হ'ল ঠিক আছে মাধ্যম কেইটাৰ নাম লিখিলেই হ'ল ছবি লিখিলে লিখিব পাৰা তোমালোকে আৰু নিলিখিলেও অসুবিধা নাই তোমালোকে এদৰে লিখিবা মাধ্যম কেইটাৰ ইমেইল আমি ইমেইলৰ জৰিয়তে যোগাযোগ কৰিব পাৰি হয়নে মেসেঞ্জাৰ এপৰ যোগেদি যোগাযোগ কৰিব পাৰি সোশ্যাল মিডিয়া প্ল্যাটফৰ্মছ বিলাক যিবিলাক আছে হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক হয়নে টুইটাৰ এইবিলাকৰ জৰিয়তেও আমি যোগাযোগ কৰিব পাৰি SMS ভয়েস কল ভিডিঅ' কল এইবিলাকৰ জৰিয়তে আমি যোগাযোগ কৰিব পাৰি হয়নে গতিকে তোমালোকে এইবিলাক লিখি দিবা এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে प्रस्तुत पाठ में पारिवारिक पत्रों के बारे में बताया गया है पारिवारिक पत्रों के अलावा पत्रों के अन्य और क्या भेद है जान लो और एक तालिका बनाओ या তোমালোকক কৈছে যে উপস্থাপন কৰা পাঠটোত অৰ্থাৎ अपनों के पत्र এই পাঠটোত পৰিয়ালৰ চিঠিৰ বিষয়ে আলোচনা কৰা হৈছে পৰিয়ালৰ চিঠিৰ বাহিৰে আন কি ধৰণৰ চিঠি আছে হেতু বিচাৰি উলিয়াবলৈ দিছে তোমালোকক আৰু এখন তালিকা বনাবলৈ দিছে ঠিক আছে তো তোমালোকে এইদৰে লিখিবা পাৰিবাৰিক পত্ৰৰ বাহিৰে আৰু যি কেইটা প্ৰকাৰৰ পত্ৰ আছে বা চিঠি আছে সেই চিঠি কেইটাৰ নাম এইদৰে লিখিবা মই তোমালোকক লিখি আনিছো পাৰিবাৰিক পত্ৰ ব্যৱসায়িক পত্ৰ আধিকাৰিক পত্ৰ অনুৰোধ পত্ৰ শিকায়ত পত্ৰ নিমন্ত্ৰণ পত্ৰ অভিনন্দন পত্ৰ সংবেদনা পত্ৰ প্ৰস্তাৱ পত্ৰ প্ৰেম পত্ৰ আদি ঠিক আছে আৰু আছে বাট এইকেইটা ইম্পৰ্টেণ্ট হয় সেইকাৰণে এইকেইটাৰ নাম মই তোমালোকৰ কাৰণে লিখি আনিছো তাৰপিছত তিনিত আছে हम वर्षों में विभिन्न प्रकार के त्योहार मनाते हैं तुमने इस बार होली किस तरह मनाई इसकी जानकारी देकर अपने मित्रों को एक पत्र लिखो ইয়াত কৈছে যে আমি বছৰটোত বিভিন্ন ধৰণৰ উৎসৱ পালন কৰোঁ ঠিক আছে তাৰ ভিতৰত হোলীও এটা উৎসৱ হয় তো তোমালোকে এইবাৰ হোলী কেনেকৈ পালন কৰিছা সেই বিষয়ে লিখি তোমালোকৰ বন্ধুলৈ এখন চিঠি লিখিবলৈ দিছে গতিকে এইটো তোমালোকে নিজে লিখিব লাগিব ঠিক আছে নিজে চেষ্টা কৰিবা আৰু এইটো পৰীক্ষাত নাহে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় এতিয়া সাইড চোৱা তোমালোকক সাইড কৈছে चिट्ठी भेजते समय पाने वाले के पते के साथ स्थान का डाक सूचकांक अर्थात पिन कोड अवश्य लिखना चाहिए ठीक है कुछ मुख्य महानगरों के डाक सूचनांक है या তোমালোকক কেইটামান মুখ্য মহানগৰৰ পিন কোড দি দিছে চেন্নাইৰ পিন কোড দিছে এটো আছে মুম্বাইৰ পিন কোড এটো হৈছে কলকাতাৰ পিন কোড এটো আছে দিল্লীৰ পিন কোড এটো আছে বেঙ্গালুৰুৰ পিন কোড ঠিক আছে তাৰপিছত তোমালোকক কৈছে তো मौसम के प्रत्येक जिला मुख्यालय जैसे डिब्रुगढ़ तिनसुकिया जोरहाट गुवाहाटी बङाइगांव बरपेटा रोड आदि के डाक
सूचकांकों का संग्रह करके काफी पर लिखो তোমালোকক অসমৰ প্ৰতিটো জিলা মুখ্যালয়ৰ হেৰি পিনকোড লিখিবলৈ দিছে মই তোমালোকক ইয়াত লিখি আনিছোঁ এইটো হৈছে ডিব্ৰুগড়ৰ পিনকোড এইটো হৈছে তিনিচুকীয়াৰ পিনকোড এইটো হৈছে যোৰহাটৰ পিনকোড এইটো হৈছে গুৱাহাটীৰ পিনকোড এইটো হৈছে বঙাইগাঁৱৰ পিনকোড আৰু এইটো হৈছে বৰপেটা ৰোডৰ পিনকোড ঠিক আছে क्या तुम्हारा भी मन करता है फ्री फायर के ओपी ओपी बंडल्स इमोट्स गन स्किन लेने का लेकिन डायमंड्स नहीं है क्या करें टेंशन मत लो स्टैन ऐप का 3rd एनिवर्सरी है और इस खुशी में हो रहा है 10 लाख डायमंड का मेगा गिव अवे कैसे मिलेगा फ्री डायमंड सिंपल है रोज स्टैन ऐप पे फ्री स्पिन मारो और हर दिन जीतो डायमंड से डायमंड सुबह से रात तक कस्टम फ्री फायर रूम ज्वाइन करो खेलो जीत এতিয়া পাছত চোৱা তোমালোকক পাছত দিছে आओ समूह में बैठकर बातें करें आहा সমূহীয়াকৈ বহি आलोचना करो चुआ कौन से क्या तुम लोगों ने भारतीय सेना के बारे में कभी बातचीत की है তোমালোকক সুধিছে যে তোমালোকে কেতিয়াবা ভাৰতীয় সেনাৰ বিষয়ে আলোচনা কৰিছানে যদি কৰিছা তেনেহ'লে হয় বুলি লিখিবা মানে হা বুলি লিখিবা আৰু যদি কৰা নাই তেনেহ'লে নেহি বুলি লিখিবা অৰ্থাৎ নহয় বুলি লিখিবা ঠিক আছে सेना प्रधान की नौकरी करने से कैसा लगेगा वापस में चर्चा करो तो তোমালোকে এইদৰে লিখিব পাৰা উত্তৰটো हाँ हमने भारतीय सेना के बारे में बातचीत की है তাৰপিছত এইখিনি प्रश्न সুধিছে নহয় प्रश्नখিনি उत्तर लिखिबा सेना प्रधान की नौकरी करना एक बहुत ही सम्मानजनक और चुनौतीपूर्ण कार्य है তো ইয়াৰ বিষয়ে আৰু অলপ লিখিব লাগিছিল একচুৱেলি বাট এইটো পৰীক্ষাত যিহেতু নুসুধে পৰীক্ষাত কেতিয়াও নাহে সেইকাৰণে মানে সিমান দীঘল কৰা নাই তোমালোকৰ কাৰণে তোমালোকে এইখিনি লিখি ল'ব পাৰা তাৰপিছত দিছে अरुणाचल प्रदेश के आदिवासी लोगों की पोशाकों और उनके द्वारा प्रयुक्त आभूषणों के बारे में जानकारी एकत्र करो तथा अपने साथियों को बताओ এইটো পৰীক্ষাত নাহে আৰু পাৰিলে তোমালোকে নিজে নিজে চেষ্টা কৰিবা ঠিক আছে পৰীক্ষাৰ কাৰণে এইটো অলপো ইম্পৰ্টেণ্ট নহয় সেইকাৰণে মই তোমালোকৰ কাৰণে কষ্ট কৰি লিখা নাই তোমালোকে অলপ চেষ্টা কৰিবা তাৰপিছত আছে ভাষা অধ্যয়নৰ 1 নম্বৰত আছে वाक्य में संज्ञा शब्द के बार बार प्रयोग से बचने के लिए जिस शब्द का व्यवहार होता है उसे सर्वनाम कहते हैं ठीक আছে বাক্যত যাতে সংজ্ঞা শব্দ বাৰে বাৰে ব্যৱহাৰ নহয় তাৰ কাৰণে সৰ্বনাম শব্দৰ ব্যৱহাৰ কৰা হয় বা সৰ্বনাম পদৰ ব্যৱহাৰ কৰা হয় ঠিক আছে উদাহৰণ কেইটা পঢ়িলে তোমালোকে ভালকে বুজিব পাৰিবা गीतांजलि अच्छी लड़की है गीतांजलि ভাল ছোৱালী रोज स्कूल जाती है তাই প্ৰত্যেক দিন স্কুললৈ যায় ইয়াত এই যেটো শব্দটো আছে ন এই শব্দটোৱে এই গীতাঞ্জলিক বুজাইছে ঠিক আছে আমি যদি এনেকৈ লিখো যে গীতাঞ্জলি रोज स्कूल जाती है তথাপিও বাক্যটো শুদ্ধ হ'ব ঠিক আছে কিন্তু এই শব্দটোক যাতে গীতাঞ্জলি শব্দটো বা এই সংজ্ঞা শব্দটো যাতে বাৰে বাৰে ব্যৱহাৰ কৰিব লগা নহয় তাৰ কাৰণে এই শব্দটো ইয়াত ব্যৱহাৰ কৰা হৈছে ঠিক আছে তাৰ মানে সৰ্বনাম পদৰ ব্যৱহাৰে বাক্যবিলাক মানে অলপ হেৰি কৰি পেলাই অলপ সৰল কৰি পেলাই আৰু অলপ শুনাত মানে ভাল লাগে ঠিক আছে পঢ়িও ভাল লাগে ठीक है नेक्स्ट चुआ गौतम और राहुल क्रिकेट खेलते हैं गौतम और राहुल क्रिकेट खेले वे मशहूर क्रिकेट खिलाड़ी है ठीक है তেওঁলোক मशहूर अर्थात फेमास বা জনপ্ৰিয় ক্ৰিকেট খেলুৱৈ ঠিক আছে ইয়াত वे শব্দটোৱে এই গৌতম আৰু ৰাহুল এই দুটা শব্দক বুজাইছে ঠিক আছে আৰু এই দুটা শব্দ হৈছে সংজ্ঞাৰ সলনি वे ব্যৱহাৰ হৈছে ঠিক আছে অৰ্থাৎ সংজ্ঞা পদৰ সলনি যিবিলাক পদ ব্যৱহাৰ হয় সেইবিলাকে হৈছে सर्वनाम नेक्स्ट আছে दिल्ली भारत की राजधानी है यह एक प्राचीन शहर है ঠিক আছে এই দিল্লী শব্দটো সলনি यह ব্যৱহাৰ হৈছে গতিকে यहটো হ'ব এটা সৰ্বনাম আৰু দিল্লীটো হ'ব এটা সংজ্ঞা বুজিছা তাৰপিছত চোৱা इन वाक्यों में रेखांकित शब्द नाम के बदले आए हैं এই বাক্যবিলাকত এই আস্তনা শব্দবিলাক এই যি নাম কিটা আছে গীতাঞ্জলি गौतम राहुल दिल्ली এইকেইটাৰ সলনি আহিছে ঠিক আছে অত ইয়ে সৰ্বনাম হে আৰু সেই কাৰণে এইবিলাক কি হয় এইবিলাক সৰ্বনাম পদ হয় এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে आओ सर्वनामों के साथ आने वाले क्रिया रूप ध्यान से देखें और लिखें ओके ইয়াত তোমালোকক হেৰি দিছে কিছুমান সৰ্বনাম পদ দিছে টু তুম আপ
আৰু ইয়াত কিছুমান ক্ৰিয়াপদ আছে